নমস্কাৰ বন্ধুসকল, আমি আলোচনা কৰি আছোঁ ইণ্ডিয়ান পলিটি পইণ্ট ৱাইজ। গতিকে ইণ্ডিয়ান পলিটি পইণ্ট ৱাইজ আমি প্ৰত্যেকটা এক্সাম পাৰ্চপেক্টিভৰ বাবে ইম্পৰ্টেণ্ট কথাবিলাক কভাৰ কৰি আছোঁ, যাতে আমি এক্সামৰ বাবে ইম্পৰ্টেণ্ট কথাখিনি আমি কম সময়ৰ ভিতৰত কভাৰ কৰিব পাৰোঁ। গতিকে সেই ক্ষেত্ৰত আমাৰ সংবিধানখনৰ পাৰ্টছ কেইটা আৰু স্কেডিউল কেইটা খুব বেছি ইম্পৰ্টেণ্ট হৈ যায়। কোনটো স্কেডিউলত কি টপিক ইনক্লুড আছে আৰু কোনটো পাৰ্টে কিহৰ লগত ডিল কৰে আমি জনাটো খুব বেছি দৰকাৰী। গতিকে আমি নেক্সট পাৰ্টৰ পৰা ইউনিয়ন এণ্ড ইটছ টেৰিটৰী, যোনটো আমাৰ সংবিধানখনৰ পাৰ্ট নম্বৰ 1 আৰু আৰ্টিকল 1ৰ পৰা 4লৈকে ডিল কৰে, পাৰ্ট নম্বৰ 1ত ইনক্লুডেড আছে। গতিকে এই পাৰ্ট নম্বৰ কোনটো পাৰ্টত কি কি টপিক ইনক্লুড আছে আৰু কি কি স্কেডিউলত কি কি বস্তু ইনক্লুড কৰা আছে সেই কথাখিনি আমি জনাটো খুব বেছি দৰকাৰ। আৰু ইয়াৰ পৰা আমি এক্সামত ডাইৰেক্ট কুৱেশ্যন পাওঁ। গতিকে আমাক সুধি দিব যে চিটিজেনশ্বিপ বিষয়টোৰ লগত ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো পাৰ্টে ডিল কৰে। এতিয়া আমাক অপশ্যন দি দিব পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4। গতিকে আমি কোনটো পাৰ্টত কি আছে যদি জানি থওঁ, তেতিয়াহ'লে এই কুৱেশ্যনবিলাক আমি অতি সহজে কৰিব পাৰিম। গতিকে সেই ক্ষেত্ৰতে আমি এই পাৰ্টটোত পাৰ্টছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু স্কেডিউলছবিলাক আলোচনা কৰিম। গতিকে আমি জানো প্ৰথমতে ভাৰতবৰ্ষৰ সংবিধানখন অৰিজিনেলি যেতিয়া ফৰ্ম কৰা হৈছিলে, পোনপ্ৰথমতেই পাৰ্ট আছিলে 22টা আৰু স্কেডিউল আছিলে 8টা। বৰ্তমান আমি স্কেডিউল পাব পাৰোঁ 12টা আৰু পাৰ্ট পাব পাৰোঁ 25টা। গতিকে সময় সাপেক্ষে এইবিলাকৰ সংখ্যা বাঢ়ি গৈ আছে। আমি প্ৰথমতে ইনিচিয়েলি 395টা আৰ্টিকল পাইছিলোঁ, এতিয়া আমি 440+ আৰ্টিকল পাওঁ ভাৰতবৰ্ষৰ সংবিধানখনত। গতিকে কোনটো পাৰ্টে কিহৰ লগত ডিল কৰে আমি জনাটো খুব বেছি দৰকাৰী, আৰু কোনটো স্কেডিউলত কি টপিক ইনক্লুড হৈ আছে আমি জনাটো খুব বেছি দৰকাৰী। আমাক এক্সামত সুধি দিব পাৰে যে পঞ্চায়তী ৰাজ বিষয়টো কোনটো স্কেডিউলত আমি পাব পাৰোঁ। আমাক সুধি দিব পাৰে কোনটো পাৰ্টত আমি পাব পাৰোঁ। গতিকে এই গোটেই কথাবিলাক আমি আলোচনা কৰিম। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গতিকে ইয়াত আমি দেখিবলৈ পাব পাৰোঁ যে প্ৰথমতে দিয়া আছে পাৰ্টছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। গতিকে ভাৰতবৰ্ষৰ সংবিধানখনৰ গোটেইকেইটা পাৰ্ট ইয়াত ইনক্লুড কৰোৱা আছে। গতিকে কোনটো পাৰ্টত কি কি বস্তু দিয়া আছে, গতিকে আমি ইয়াত প্ৰথমতে পাব পাৰোঁ পাৰ্ট নম্বৰ 1। পাৰ্ট নম্বৰ 1ত কি পাব পাৰোঁ আমি, পাৰ্ট নম্বৰ 1ত দিয়া আছে ইউনিয়ন এণ্ড ইটছ টেৰিটৰী। গতিকে ইউনিয়ন এণ্ড ইটছ টেৰিটৰী বিষয়টো আমি পাৰ্ট নম্বৰ 1ত পাব পাৰোঁ। চিটিজেনশ্বিপ, ভাৰতীয় নাগৰিকত্ব বিষয়টো, বা আমি ভাৰতৰ চিটিজেনশ্বিপ কেনেধৰণে গ্ৰহণ কৰিব পাৰোঁ বা কেনেধৰণে ভাৰতৰ চিটিজেনশ্বিপ আমি লুজ কৰিব পাৰোঁ, সেই গোটেই কথাখিনি আমি পাৰ্ট নম্বৰ 2ত পাম। ফাণ্ডামেণ্টেল ৰাইটছ আমি পাৰ্ট নম্বৰ 3ত পাম। গতিকে এক্সাম পাৰ্চপেক্টিভৰ বাবে গোটেইকেইটা ইম্পৰ্টেণ্ট নহয়, কোনকেইটা বেছি ইম্পৰ্টেণ্ট আমি লাষ্টত আলোচনা কৰিম। প্ৰথমতে এবাৰ আমি জাষ্ট চাই লওঁ। পাৰ্ট নম্বৰ 3ত আছে ফাণ্ডামেণ্টেল ৰাইটছ, পাৰ্ট নম্বৰ 4ত আছে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, পাৰ্ট নম্বৰ 4A আছে ফাণ্ডামেণ্টেল ডিউটিজ। ফাণ্ডামেণ্টেল ডিউটিজটো আমাৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে শেষত এড কৰা হৈছিলে 5ত। তাৰপাছত দিয়া আছে পাৰ্ট নম্বৰ 5ত দ্য ইউনিয়ন, পাৰ্ট নম্বৰ 6ত আছে দ্য ষ্টেটছ, তাৰপাছত পাৰ্ট নম্বৰ 7ত আছে ষ্টেটছ ইন দ্য বি পাৰ্ট অফ দ্য ফাৰ্ষ্ট স্কেডিউল। গতিকে এই পাৰ্টটো ইতিমধ্যে ডিলিট কৰা হৈছে বা ৰিপিল কৰি দিয়া হৈছে। পাৰ্ট নম্বৰ 7 আমাৰ বৰ্তমান সংবিধানখনত নাই। তাৰপাছত নেক্সট আছে পাৰ্ট নম্বৰ 8 দ্য ইউনিয়ন টেৰিটৰিজ। গতিকে কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা আমাৰ পাৰ্ট নম্বৰ 8ত আছে। পাৰ্ট নম্বৰ 9ত আছে দ্য পঞ্চায়ত বা পঞ্চায়তী ৰাজ বুলি আমি যোনটো কওঁ। তাৰপিছত পাৰ্ট নম্বৰ 9A আছে মিউনিচিপালিটিজ, দ্য মিউনিচিপালিটিজ যোনটো আমি আৰ্বান লোকেল বডি বুলি কওঁ। তাৰপাছত আমাৰ পাৰ্ট নম্বৰ 9Bত আছে দ্য কোঅপাৰেটিভ ছ'চাইটিজ। পাৰ্ট নম্বৰ 10ত আছে দ্য স্কেডিউল এণ্ড ট্ৰাইবেল এৰিয়াজ। পাৰ্ট নম্বৰ 11ত আছে ৰিলেশ্যনছ বিটুইন ইউনিয়ন এণ্ড ষ্টেটছ। গতিকে কেন্দ্ৰ আৰু ৰাজ্যৰ ৰিলেশ্যনটো আমি পাৰ্ট নম্বৰ 11ত পাব পাৰোঁ। তাৰপাছত নেক্সট দিয়া আছে পাৰ্ট নম্বৰ 12ত ফাইনেন্স, প্ৰপাৰ্টি, কণ্ট্ৰেক্টছ এণ্ড ছুইটছ। পাৰ্ট নম্বৰ 13ত পাব পাৰোঁ আমি ট্ৰেড এণ্ড কমাৰ্চ উইদিন দ্য টেৰিটৰী অফ ইণ্ডিয়া। গতিকে ভাৰতবৰ্ষৰ ভূমিভাগৰ ভিতৰৰ অংশত বা ভাৰতৰ বাউণ্ডাৰীৰ ভিতৰত ট্ৰেড আৰু কমাৰ্চৰ ৰিলেশ্যনবিলাক বা ট্ৰেড আৰু কমাৰ্চৰ ডিলবিলাক কেনেধৰণৰ হ'ব, কেনেধৰণে ট্ৰেড কমাৰ্চ আগবাঢ়িব, তাৰ লগত জড়িত বিভিন্ন ধৰণৰ কথাবিলাক পাৰ্ট নম্বৰ আমি 13ত পাম। পাৰ্ট নম্বৰ 14ত আছে ছাৰ্ভিচেছ আণ্ডাৰ দ্য ইউনিয়ন এণ্ড ষ্টেটছ। গতিকে ইউনিয়ন আৰু ষ্টেট বা ভাৰতবৰ্ষৰ কেন্দ্ৰ আৰু ৰাজ্যৰ আণ্ডাৰত যিবিলাক ছাৰ্ভিচ আছে তাৰ টাৰ্মছ আৰু কণ্ডিশ্যনবিলাক আমি পাৰ্ট নম্বৰ 14ত পাব পাৰোঁ। নেক্সট যি আছে পাৰ্ট নম্বৰ 14A ট্ৰিবিউনেলছ আমি পাব পাৰোঁ। তাৰপাছত নেক্সট আছে পাৰ্ট নম্বৰ 15 ইলেকশ্যন। গতিকে আমাৰ যিবিলাক ইলেকশ্যন আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ বিধানসভাৰ বা লোকসভাৰ, গোটেই ইলেকশ্যনবিলাক আমাৰ পাৰ্ট নম্বৰ 15ত ডিল কৰে। নেক্সট যি আছে পাৰ্ট নম্বৰ 16 স্পেচিয়েল প্ৰভিজনছ ৰিলেটিং টু চাৰ্টেন ক্লাছেছ। পাৰ্ট নম্বৰ 17 আছে লেংগুৱেজেছ। তাৰপিছত পাৰ্ট নম্বৰ 18 আছে আমাৰ ইমাৰ্জেঞ্চি প্ৰভিজনছ। গতিকে আমাৰ ইমাৰ্জেঞ্চি প্ৰভিজন যোনটো আমি প্ৰেচিডেণ্ট ৰুল লাগু কৰোৱা বুলি কওঁ, সেই গোটেই প্ৰভিজনবিলাক আমাৰ পাৰ্ট নম্বৰ 18ত আছে। পাৰ্ট নম্বৰ 19ত আছে মিছলিনিয়াছ। গতিকে ইয়াত বিভিন্ন ধৰণৰ কথা উল্লেখ কৰা আছে। পাৰ্ট নম্বৰ 20 এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন। গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট, এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন পাৰ্ট নম্বৰ 20ত আমি পাব পাৰোঁ। নেক্সট আছে পাৰ্ট নম্বৰ 21 টেম্পৰাৰী ট্ৰানজিশ্যনেল এণ্ড স্পেচিয়েল প্ৰভিজনছ। পাৰ্ট নম্বৰ
22 short title date of commencement authoritative text in Indian replace গটিকে this is not very important from the exam perspective গটিকে এক্সামৰ বাবে আমাৰ ইম্পৰ্টেন্ট বা আমাৰ এক্সামৰ বাবে মনত ৰাখিবলগীয়া পাৰ্ট কেইটা কি কি এক্সামৰ বাবে দৰকাৰী হল ইউনিয়ন এণ্ড ষ্টেটৰ পাৰ্ট নম্বৰ 1 পাৰ্ট নম্বৰ 2 সিটিজেনশিপ পাৰ্ট 3 ফান্ডামেন্টাল ৰাইটস পাৰ্ট 4 ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি পাৰ্ট 4 ফান্ডামেন্টাল ডিউটিজ পাৰ্ট 5 ইউনিয়ন পাৰ্ট 5 ইমান বেছি ইম্পৰ্টেন্ট নহয় আমাৰ নেক্সট আছে ইম্পৰ্টেন্ট পাৰ্ট নম্বৰ 8 পাৰ্ট নম্বৰ 8 আছে ইউনিয়ন টেৰিটৰিজ পাৰ্ট নম্বৰ 9 খুব বেছি ইম্পৰ্টেন্ট পঞ্চায়তী ৰাজ পাৰ্ট নম্বৰ 9A মিউনিচিপালিটিজ পাৰ্ট নম্বৰ 9B কোঅপাৰেটিভ সোসাইটিজ এই কেইটা খুব বেছি ইম্পৰ্টেন্ট তাৰ পাছত আকৌ ইম্পৰ্টেন্ট আছে আমাৰ পাৰ্ট 14A পাৰ্ট 14 এট আছে ট্ৰিবিউনেল আমাৰ ইম্পৰ্টেন্ট হৈ যায় পাৰ্ট নম্বৰ 17 ইম্পৰ্টেন্ট আছে পাৰ্ট নম্বৰ 17 আছে ল্যাঙ্গুৱেজেছ তাৰ পাছত পাৰ্ট নম্বৰ 18 ইম্পৰ্টেন্ট হৈ যায় ইমাৰ্জেন্সি প্ৰভিজন পাৰ্ট নম্বৰ 20 ইম্পৰ্টেন্ট হৈ যায় এমেন্ডমেন্ট অফ দা কনস্টিটিউশন আৰু পাৰ্ট নম্বৰ 15 ইম্পৰ্টেন্ট হৈ যায় ইলেকশন গটিকে এই কেইটা পাৰ্ট আমাৰ এক্সাম পাৰ্সপেক্টিভৰ বাবে খুব বেছি ইম্পৰ্টেন্ট আমি এবাৰ ৰিভিজন কৰি লও পাৰ্ট 1 ত আছে আমাৰ ইউনিয়ন এণ্ড ইটস টেৰিটৰি পাৰ্ট 2 ত আছে আমাৰ সিটিজেনশিপ পাৰ্ট 3 ত আছে আমাৰ ফান্ডামেন্টাল ৰাইটস পাৰ্ট 4 ত আছে আমাৰ ডিপিএসপি বা ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি পাৰ্ট 4 এট আছে আমাৰ ফান্ডামেন্টাল ডিউটিজ তাৰ পাছত নেক্সট আমাৰ ইম্পৰ্টেন্ট আছিল পাৰ্ট 9 পাৰ্ট 9 ত আছিল আমাৰ পঞ্চায়তী ৰাজ পাৰ্ট 9A ত আছিল আমাৰ মিউনিচিপালিটিজ পাৰ্ট 9B ত আছিল আমাৰ কোঅপাৰেটিভ সোসাইটিজ ইম্পৰ্টেন্ট হৈ যায় তাৰ পাছত পাৰ্ট 14A ত আছিল আমাৰ ট্ৰিবিউনেলছ পাৰ্ট 15 ত আছিল ইলেকশন খুব বেছি ইম্পৰ্টেন্ট পাৰ্ট 20 ত আছিল এমেন্ডমেন্ট অফ দা কনস্টিটিউশন তো পাৰ্ট 18 ত আছিল ইমাৰ্জেন্সি প্ৰভিজন আৰু পাৰ্ট 17 ত আছিল আমাৰ ল্যাঙ্গুৱেজ খুব বেছি ইম্পৰ্টেন্ট আমাৰ এইকেইটা গটিকে আমি এবাৰ এটা ৰিভিজন কৰি লম গটিকে আমি এই পেজটোতে এটা ৰিভিজন কৰি লম তেতিয়া আমাৰ মনত থাকিব পাৰ্ট 1 ত কি আছিল ইউনিয়ন এণ্ড ইটস টেৰিটৰি পাৰ্ট 1 পাৰ্ট 2 ত আছিল সিটিজেনশিপ পাৰ্ট 3 ত আছিল ফান্ডামেন্টাল ৰাইটস পাৰ্ট 4 ত আছিল আমাৰ ডিপিএসপি তাৰ পাছত পাৰ্ট 4A আছিল আমাৰ ফান্ডামেন্টাল ডিউটিজ এই কেইটা ইম্পৰ্টেন্ট তাৰ পাছত আমাৰ পাৰ্ট 9 ত আছিল আমাৰ পঞ্চায়তী ৰাজ পাৰ্ট 9A ত আছিল আমাৰ মিউনিচিপালিটিজ তাৰ পাছত পাৰ্ট 9B ত আছিল আমাৰ কোঅপাৰেটিভ সোসাইটিজ তাৰ পাছত আকৌ আছিল আমাৰ পাৰ্ট 15 ত আমাৰ আছিল ইলেকশন তাৰ পাছত পাৰ্ট 17 ত আছিল আমাৰ ল্যাঙ্গুৱেজ পাৰ্ট 18 ত আছিল আমাৰ ইমাৰ্জেন্সি প্ৰভিজন আৰু পাৰ্ট 20 ত আছিল আমাৰ এমেন্ডমেন্ট অফ দা কনস্টিটিউশন গটিকে এই কেইটা খুব বেছি ইম্পৰ্টেন্ট গটিকে এই কেইটা আমি এক্সাম পাৰ্সপেক্টিভৰ বাবে মনত ৰাখিবলগীয়া পাৰ্ট কেইটা হল এই কেইটা পাৰ্ট 1 ত আছিল আমাৰ ইউনিয়ন এণ্ড ইটস টেৰিটৰি পাৰ্ট 2 ত আছিল আমাৰ সিটিজেনশিপ পাৰ্ট 3 ত আছিল আমাৰ ফান্ডামেন্টাল ৰাইটস পাৰ্ট 4 ত আছিল আমাৰ ডিপিএসপি বা ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি পাৰ্ট 4A ত আছিল আমাৰ ফান্ডামেন্টাল ডিউটিজ তাৰ পাছত আমাৰ পাৰ্ট 9 ত আছিল পঞ্চায়তী ৰাজ বা পঞ্চায়তছ পাৰ্ট 9A ত আছিল আমাৰ মিউনিচিপালিটিজ তাৰ পাছত পাৰ্ট 9B ত আছিল আমাৰ কোঅপাৰেটিভ সোসাইটিজ পাৰ্ট 15 ত আছিল আমাৰ ইলেকশন তাৰ পাছত পাৰ্ট 17 ত আছিল আমাৰ ল্যাঙ্গুৱেজ পাৰ্ট 18 ত আছিল আমাৰ ইমাৰ্জেন্সি প্ৰভিজন আৰু আমাৰ পাৰ্ট 20 ত আছিল এমেন্ডমেন্ট অফ দা কনস্টিটিউশন গটিকে এই কেইটা এক্সামৰ বাবে খুব বেছি ইম্পৰ্টেন্ট গটিকে আমাৰ পাৰ্ট কেইটা মনত থাকিল এতিয়া আমি নেক্সট আলোচনা কৰিম স্কেডিউলছ অফ দা ইণ্ডিয়ান কনস্টিটিউশন গটিকে আমি ইতিমধ্যে পাৰ্ট কেইটা আলোচনা কৰিলো এক্সামৰ বাবে ইম্পৰ্টেন্ট পইণ্ট কেইটাও আমি ইতিমধ্যে ৰিভিজন কৰি ললো এতিয়া আমি আলোচনা কৰিম স্কেডিউলছ অফ দা ইণ্ডিয়ান কনস্টিটিউশন গটিকে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনৰ এক্সাম পাৰ্সপেক্টিভৰ বাবে ইম্পৰ্টেন্ট স্কেডিউল কেইটা আমি চাম আৰু আকৌ এবাৰ আমি গোটেই 12টা স্কেডিউলত কি কিনো ইনক্লুড আছে আমি এবাৰ এটা কুইক ভাবে আমি না এনে এবাৰ চাই লম ফাৰ্স্ট স্কেডিউলত আছে লিষ্ট অফ ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ আমাৰ যোনটো ইউনিয়ন এণ্ড ইটস টেৰিটৰি বুলি কওঁ সেইটো আমি পাৰ্ট 1 ত পাইছিলো আৰু ফাৰ্স্ট স্কেডিউলত পাম সেকেন্ড স্কেডিউলত আছে salaries of president governor chief justice judges of the supreme court and high court of case not very important থাৰ্ড স্কেডিউলত আছে ফৰ্মছ অফ ওথ এণ্ড এফাৰ্মেশ্যন গতিকে শপত গ্ৰহণৰ প্ৰক্ৰিয়াবিলাক থাৰ্ড স্কেডিউলত আছে ফ'ৰ্থ স্কেডিউল এলোকেট চিটছ ফৰ ইচ ষ্টেট অফ ইণ্ডিয়া এণ্ড ৰাজ্যসভা গতিকে ৰাজ্যসভাত আৰু ষ্টেটবিলাকত কেনেধৰণে চিট এলোকেট কৰা হ'ব সেই প্ৰচিডিউৰটো পাৰ্ট আমাৰ স্কেডিউল 4ত আছে ফিফথ স্কেডিউলত আছে এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল অফ স্কেডিউল্ড এৰিয়াজ এণ্ড ট্ৰাইবছ ভেৰি ইম্পৰ্টেণ্ট ছিক্স স্কেডিউলত আমাৰ কেইখনমান ষ্টেটক স্পেচিয়েল পাৱাৰ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে দিয়া হৈছিলে ইয়াত দিয়া আছে প্ৰভিজন ফৰ এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াজ ইন আছাম মেঘালয় ত্ৰিপুৰা মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ গতিকে 5খন ষ্টেটক ইয়াত স্পেচিয়েল পাৱাৰ দিয়া হৈছিলে টু এডমিনিষ্টাৰ দ্য ট্ৰাইবেল এৰিয়াজ তাৰপিছত 7th স্কেডিউল আছে
7 স্কেডুলত আছে gives allocation of power and functions between union and states গতিকে allocation of power আৰু functioner allocation কৰা হৈছে state আৰু union বা centerৰ মাজত 8 স্কেডুলত আছে list of 22 languages of the India recognized by the constitution গতিকে আমাৰ সাংবিধানিক ভাষা কেইটাৰ ইয়াত লিষ্ট বিলাক উল্লেখ কৰা আছে 8 স্কেডুলত 9 স্কেডুলত আছে contains acts and orders related to land tenure land tax railway industries গতিকে not very important from the exam perspective তাৰপিছত 10 schedule আছে contain provisions of disqualification on grounds of defection তাৰপিছত next আছে 11 schedule contains provision of panchayati raj খুব বেছি important 12 schedule contains provision of municipal corporation গতিকে আমাৰ exam perspective ৰ বাবে important schedule কেইটা যদি আমি আলোচনা কৰিবলৈ যাও তেতিয়া হলে exam ৰ বাবে important খুব বেছি provision আমাৰ ইয়াত বাস খুব বেছি দীঘলীয়া provision দীঘলীয়া আমাৰ schedule ইয়াত নাই আমি এক্সামৰ বাবে মন ৰাখিব লাগে স্কেডুল হল ফাৰ্স্ট স্কেডুল টু যত ইউনিয়ন আৰু ইটস টেৰিটৰিজ ইনক্লুড আছে তাৰপিছত ফিফথ স্কেডুল আমি মন ৰাখিব লাগিব যত এডমিনিষ্ট্ৰেচন এণ্ড কন্ট্ৰোল অফ স্কেডুল এৰিয়াজ এণ্ড ট্ৰাইবছ প্ৰভাইড কৰা হৈছে সিক্স স্কেডুল মন ৰাখিব লাগিব আমাক সুধি দিব পাৰে আমাৰ যোনটো অসমত CWL প্ৰটেষ্ট চলি আছিল হেতু বিশেষকৈ কোৱা হৈছিল যে কনস্টিটিউচনৰ 6 স্কেডুলৰ ভায়োলেচনৰ কাৰণে কৈছিল গতিকে 6 স্কেডুলত আমাক কি কোনখন ষ্টেটক স্পেশাল এডমিনিষ্ট্ৰেটিভ পাৱাৰ প্ৰদান কৰা হৈছে ট্ৰাইবেল এৰিয়া বিলাক এডমিনিষ্ট্ৰেট কৰাৰ বাবে এই ক্ষেত্ৰটো আমি জনাটো খুব বেছি দৰকাৰ এক্সাম পাৰ্সপেক্টিভৰ বাবে গতিকে 6 স্কেডুলত অসম মেঘালয় ত্ৰিপুৰা মিজোৰাম আৰু অৰুণাচল প্ৰদেশক স্পেশাল কিছুমান পাৱাৰ প্ৰভাইড কৰা হৈছে এডমিনিষ্ট্ৰেচন কৰাৰ বাবে বা শাসন প্ৰক্ৰিয়াটো বা প্ৰশাসন প্ৰক্ৰিয়াটো চলোৱাৰ বাবে অফ ট্ৰাইবেল এৰিয়াজ বা ট্ৰাইবেল এৰিয়া বিলাকত কেনে ধৰণেনো শাসন প্ৰশাসনৰ বিষয়বিলাক চলিব সেই গতিবিলাক কাৰণে স্পেশাল পাৱাৰ প্ৰভাইড কৰা হৈছিল অসম মেঘালয় ত্ৰিপুৰা অৰুণাচল প্ৰদেশ আৰু মিজোৰাম নেক্সট আমাৰ ইম্পৰ্টেন্ট এক্সাম পাৰ্সপেক্টিভৰ বাবে 11 স্কেডুল যত পঞ্চায়তী ৰাজ ইনক্লুড কৰা আছে তাৰ পাছত আমাৰ আকৌ ইম্পৰ্টেন্ট হৈ যায় 12 স্কেডুল যত মিউনিসিপালিটিজ বা আমাৰ যোনটো আৰবান লোকেল বডি বুলি আমি কওঁ হেতু ইনকৰ্পোৰেট কৰা আছে গতিকে এক্সামৰ বাবে আমাৰ ইম্পৰ্টেন্ট হল ফাৰ্স্ট স্কেডুল যত ইউনিয়ন এণ্ড ইটস টেৰিটৰি আছে তাৰ পাছত ফিফথ স্কেডুল যত আমাৰ স্পেশাল পাৱাৰ বা স্পেশাল কিছুমান এডমিনিষ্ট্ৰেটিভ পলিসি ইনক্লুড কৰা হৈছে স্কেডুল ট্ৰাইব আৰু স্কেডুল এৰিয়া যোনটো ST আৰু SC ৰ বাবে SC এৰিয়া বিলাকৰ বাবে স্কেডুল ট্ৰাইব আৰু স্কেডুল কাষ্টৰ এৰিয়া বিলাকৰ বাবে তাৰপিছত 6 স্কেডুল আমি মনত ৰাখিব লাগিব 6 স্কেডুলত 5খন ষ্টেট অসম মেঘালয় ত্ৰিপুৰা মিজোৰাম অৰুণাচল প্ৰদেশ এই গোটেইখন ষ্টেটক স্পেশাল এডমিনিষ্ট্ৰেটিভ প্ৰভিজন দিয়া হৈছে ট্ৰাইবেল এৰিয়াৰ এডমিনিষ্ট্ৰেচনৰ কাৰণে তাৰ পাছত আকৌ আমি মনত ৰাখিব লাগিব 11 স্কেডুল যত আমি পঞ্চায়তী ৰাজ পাব পাৰো তাৰ পাছত আমি পাব পাৰো 12 স্কেডুল যত আমি মিউনিসিপালিটিজ পাব পাৰো গতিকে এই কেইটা আমাৰ এক্সাম পাৰ্সপেক্টিভৰ বাবে ইম্পৰ্টেন্ট স্কেডুল এই কেইটা স্কেডুল আমি মনত ৰাখিলে ইনাফ এক্সামৰ বাবে আকৌ আমি পাৰ্ট কেইটা এবাৰ আমি আলোচনা কৰিলাম আমাৰ পাৰ্ট আছিল ফাৰ্স্ট পাৰ্টত আছিল আমাৰ ইউনিয়ন এণ্ড ইটস টেৰিটৰি সেকেন্ড পাৰ্টত আছিল সিটিজেনশিপ থাৰ্ড পাৰ্টত আছিল ফান্ডামেন্টাল ৰাইটস ফোৰ্থ পাৰ্টত আছিল আমাৰ DPSP বা ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিসি 4A আছিল আমাৰ ফান্ডামেন্টাল ডিউটিজ গতিকে সিৰিয়ালি আমাৰ এই কেইটা খুব বেছি ইম্পৰ্টেন্ট তাৰ পাছত আমাৰ পাৰ্ট নম্বৰ 9 ত আছিল পঞ্চায়তী ৰাজ পাৰ্ট নম্বৰ 9A আছিল আমাৰ মিউনিসিপালিটিজ পাৰ্ট নম্বৰ 9B আছিল আমাৰ পাৰ্ট নম্বৰ 9B আছিল আমাৰ কোঅপাৰেটিভ সোসাইটিজ এই কেইটা ইম্পৰ্টেন্ট হৈ যায় আকৌ আমি পাৰ্ট নম্বৰ 14 এটা পাইছিলো পাৰ্ট নম্বৰ 14A ত আমি ট্ৰিবিউনেলছ পাইছিলো পাৰ্ট নম্বৰ 15 ত আমি ইলেকশন পাইছিলো তাৰপিছত পাৰ্ট নম্বৰ 17 ত আমি ল্যাঙ্গুৱেজেছ পাইছিলো আৰু পাৰ্ট নম্বৰ 18 ত ইমাৰ্জেন্সি প্ৰভিজন পাইছিলো লগতে পাৰ্ট নম্বৰ 20 ত আমি এমেন্ডমেন্ট অফ দা কনস্টিটিউশন পাইছিলো গতিকে এই পাৰ্ট কেইটা এক্সামৰ বাবে খুব বেছি ইম্পৰ্টেন্ট আৰু ইতিমধ্যে আমি স্কেডুল কেইটাও আলোচনা কৰিলো গতিকে আমি কনস্টিটিউশনৰ ইউনিয়ন এণ্ড ইটস টেৰিটৰি বা বিভিন্ন ধৰণৰ কথাবিলাক আলোচনা সিটিজেনশিপৰ লগত জড়িত কথাবিলাক আলোচনা কৰাৰ আগতে এই পাৰ্টৰ কোনটো পাৰ্টত কি প্ৰভিজন বা কোনটো পাৰ্টত কি টপিক ইনক্লুড কৰা আছে এই কথাখিনি জনাটো খুব বেছি দৰকাৰী আছিল গতিকে সেইভাবে আমি কথাখিনি আলোচনা কৰি ললো গতিকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং গতিকে ইয়াৰ পৰা আমি ডাইৰেক্ট কোৱেশ্চন এক্সপেক্ট কৰিব পাৰো কোনটো পাৰ্টৰ পৰা কি কোনটো পাৰ্টত আমি কি টপিক ইনক্লুড কৰা আছে গতিকে সেইভাবে ইম্পৰ্টেন্ট কেইটা খুব বেছি দৰকাৰী এক্সামৰ বাবে গতিকেইটা দৰকাৰী নহয় যেকিটা আমি এক্সামৰ বাবে ইম্পৰ্টেন্ট বুলি কৈছো এই কেইটাহে ইম্পৰ্টেন্ট গতিকে চোৱাৰ বাবে ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং